হয়, মই উপস্থিত আছোঁ চালনাৰ চিমনা বস্তি মডেল হস্পিটালত। মই দেখুৱাই আছোঁ ইয়াৰ দৃশ্য। এই চিকিৎসালয়খন মডেল হস্পিটাল, কিন্তু যি আদৰ্শ চিকিৎসালয় হ'ব লাগিছিল সেই চিকিৎসালয়খন কিন্তু আদৰ্শ চিকিৎসালয় হৈ উঠা দেখিবলৈ পোৱা নাই, কিয়নো এই চিকিৎসালয়খনত বহু বিভাগ এতিয়াও বিকল হৈ পৰি থকা দেখিবলৈ পোৱা গৈছে। বহু লোক ইয়াৰ এই বৃহত্তৰ অঞ্চলটোৰ পৰা বহু যি ৰোগী আহে, কিন্তু চিকিৎসকসকলে সুন্দৰভাৱে চিকিৎসা ইয়াত কৰাব নোৱাৰে। বহু ইয়াত আসোঁৱাহ আছে এই চিকিৎসালয়খনত। এয়া এটা ফাৰ্মাচী, এইটো ফাৰ্মাচী যি পুৰুষ মহিলা উভয়ে এই ঔষধ বিতৰণ কক্ষ। এই ঔষধ বিতৰণ কক্ষটো কিন্তু যিসকল কৰ্মচাৰী নিয়োজিত হৈ আছে তেওঁলোকক কিন্তু দেৰিকৈ অহা পৰিলক্ষিত হৈ আহিছে। মই দেখুৱাই আছোঁ ইয়াৰ এক পৰিৱেশ, যিটো পৰিৱেশ আচলতে এখন আদৰ্শ চিকিৎসালয়ত হ'ব লাগিছিল। সেই আদৰ্শ চিকিৎসালয়খনত কিন্তু এই পৰিৱেশ হৈ উঠা নাই, আৰু এই পৰিৱেশটোৱে যি চিকিৎসা বিভাগৰ যি ফুপুলা স্বৰূপ, সেই ফুপুলা স্বৰূপ কিন্তু উদঙাই দিছে। যি আচলতে এখন আদৰ্শ চিকিৎসালয় এই কাৰণে বনোৱা হয়, কিয়নো এই চিকিৎসালয়খন সম্পূৰ্ণৰূপে হ'ব লাগে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। মই ইয়াৰ এজন চিকিৎসক আছে, চিকিৎসকজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয় ছাৰ, আপোনাৰ নাম? মোৰ নাম ডক্টৰ অংকুৰ বৰা। আপুনি এই চিকিৎসালয়খনত মুঠ কেইজন চিকিৎসক আছে? টোটেল 3জন আছে। হয়, ছাৰ পাৰ্থ চৰকাৰী ছাৰ, তাৰপিছত ডক্টৰ অংকুৰ বৰা, মই আৰু ৰূপজ্যোতি। বাকী দুজন কি হয়? বাকী দুজন ইয়াত নাথাকে, আমি কেতিয়াবা ডক্টৰ নাথাকিলে দুজন ৰানিঙত থাকে নেকি? নহয়, তেওঁলোকৰ তাৰে বিজুবলীৰ হস্পিটালৰ হয়। ইয়ালৈ মাজে মাজে আহে? ইয়ালৈ কেতিয়াবা ইয়াততো এতিয়া বহুত কেছ আহিছে। বাহিৰত লগ পালোঁ এগৰাকী ডেলিভাৰী কেছ আহিছে, তেওঁলোক আল্ট্ৰাচাউণ্ড নিশ্চয়কৈ কৰিব লাগিব। কিন্তু আল্ট্ৰাচাউণ্ড কক্ষ আছে, কিন্তু কক্ষত কোনো ধৰণৰ ব্যৱস্থা নাই। এটা ষ্ট'ৰ ৰুমলৈ পৰিণত হৈ আছে আল্ট্ৰাচাউণ্ড কক্ষত। কি ক'ব এতিয়া? আল্ট্ৰাচাউণ্ডটো আমি চৰকাৰক জনাইছোঁ, তেওঁলোকে অতি শীঘ্ৰে দিব, আৰু মই নতুনকৈ জইন কৰিছোঁ, তো চৰকাৰে যিমান সোনকালে পাৰে তেওঁলোকে ব্যৱস্থা আল্ট্ৰাচাউণ্ড হওক বা এক্সৰে ৰুমেই হওক, সকলোবিলাক কিন্তু এটা ষ্ট'ৰ ৰুমলৈ পৰিণত হৈ আছে। চৰকাৰে অতি শীঘ্ৰেই কৰিব বুলি আশ্বাস দিছে আমাক। সেইটোৱে হয়, এয়া আছিল এগৰাকী চিকিৎসকৰ ভাষ্য। মানে মই এতিয়া 24 দৰ্শকসকলক মই দেখুৱাই আছোঁ ইয়াৰ যি পৰিৱেশ, আল্ট্ৰাচাউণ্ড আৰু এক্সৰে ৰুমৰ যিটো পৰিৱেশ, সেই পৰিৱেশ মই আচলতে দেখুৱাবলৈ আহিছোঁ। এইটো হৈছে এক্সৰে ৰুম, কিন্তু এই এক্সৰে ৰুমটোৰ যিটো পৰিৱেশ, আন্ধাৰ হৈ আছে এক্সৰে ৰুমটো, কোনো ধৰণৰ ব্যৱস্থা এইটো ৰুমত নাই। গতিকে দেখুৱাই আছোঁ এই ৰুমটো কি ধৰণে আন্ধাৰ ৰুম এটাত এইদৰে ষ্ট'ৰ ৰুমলৈ পৰিণত হৈছে। এখন আদৰ্শ চিকিৎসালয়ৰ যি এক আদৰ্শ হ'ব লাগিছিল, সেই আদৰ্শ কিন্তু এই চিকিৎসালয়খনে দেখুৱাব পৰা নাই। আৰু সেইবাবেহে ক'ব পাৰি যে এইটো এটা চিকিৎসা বিভাগৰ এটা ফুপুলা স্বৰূপ বুলি ক'ব পাৰি, কিয়নো এখন আদৰ্শ চিকিৎসালয়ত যি এটা আদৰ্শ দেখুৱাব লাগিছিল, কিন্তু সেই আদৰ্শ দেখুওৱা পৰিলক্ষিত হোৱা নাই। মই দেখুৱাই আছোঁ আল্ট্ৰাচাউণ্ড কক্ষ। আল্ট্ৰাচাউণ্ড কক্ষটো একে পৰিণতি খালী হৈ আছে। আল্ট্ৰাচাউণ্ড কক্ষ বহু বছৰ ধৰি এই চিকিৎসালয়খন এইদৰে পৰি থকা বহু অভিযোগ আহিছে। এইদৰে ষ্ট'ৰ ৰুমলৈ পৰিণত হৈছে এই চিকিৎসালয়খনৰ আল্ট্ৰাচাউণ্ড কক্ষ হওক বা এক্সৰে কক্ষ হওক। সেয়া হৈছে যি চালনা চিমনা বস্তিৰ যি আদৰ্শ চিকিৎসালয়ৰ যি পৰিৱেশ, এইটো হৈছে এটা পৰিৱেশ যিটো পৰিৱেশৰ ফলত ইয়ালৈ ৰোগীসকল নহা হৈছে, কিয়নো আল্ট্ৰাচাউণ্ড আৰু এক্সৰে কৰিবলৈ হ'লে ৰোগীসকলে বহু দূৰ, আচলতে নগাঁও টাউনলৈ যাব লগা হয়, কিয়নো ইয়াতে যদি উপলব্ধ হ'ল তেনে ৰোগীসকলৰ কাৰণে যথেষ্ট। কিছু ৰোগী আহিছে, মই কিছু ৰোগীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ইয়াত আল্ট্ৰাচাউণ্ড কৰিব পাৰেনে? কিয় নকৰে বাইদেউ? ইয়াত ৰুমকেইটা বনাই থৈছে, মানুহ দিয়া নাই, বস্তু বানি দিয়া নাই। দিন হৈছে। আপুনি আশা কৰ্মী নেকি? আপুনি এতিয়া যি ডেলিভাৰী কেছবিলাক আপুনি লৈ আহে ইয়াৰ পৰা আকৌ আহি আল্ট্ৰাচাউণ্ড কৰিব নোৱাৰে। আপুনি টাউনলৈ লৈ যাব লগা হয়, যথেষ্টখিনি কষ্ট হয়। এই বিষয়ে আপুনি জনাইছে নাই? নাই জনোৱা। এই বিষয়ে আপুনি কি কয়? লাগিব নালাগে? লাগিব। আল্ট্ৰাচাউণ্ড এক্সৰে হ'লে আমাৰ সুবিধা হ'ব। এয়া আছিল এগৰাকী আশা কৰ্মীৰ ভাষ্য। তেওঁ ডেলিভাৰী যি গৰ্ভৱতী মহিলা ইয়ালৈ লৈ আহে, কিন্তু ইয়াত যি আল্ট্ৰাচাউণ্ডে হওক বা এক্সৰে যি সুবিধা নথকাৰ ফলত এই যি গৰ্ভৱতী মহিলাসকলক আকৌ লৈ যাব লগা হয় নগাঁও টাউনলৈ। গতিকে এটা কথা স্পষ্ট হৈ পৰিছে যে চিমনা বস্তিৰ যি আদৰ্শ চিকিৎসালয়, কিন্তু এক আদৰ্শ গঢ়ি তুলিব পৰা নাই। সেয়ে ক'ব পাৰি যে এয়াই চিকিৎসা বিভাগৰ ফুপুলা স্বৰূপ উদঙাই দিছে। উপলব্ধ নাই মানে এইটো বিল্ডিংটোহে মডেল, কিন্তু কাম কাজ মডেলৰ আৰম্ভ হোৱা নাই। আমাৰ যিটো পুৰণা চিভিল আছিল আমাৰ হস্পিটেলত,
সেইটোৱেই মানে তাত এইটো মেৰামতি হোৱাৰ কাৰণে তাতো ইয়াত ছেভ কৰা হৈছে মানে সেইটো মানে বেয়া হৈ থকাৰ কাৰণে এটা বৃহত্তৰ অঞ্চল অঁ লাগে এইটো মানুহৰ অসুবিধা হয় আল্ট্ৰাচাউণ্ড নাই টাউনলৈ যাব লাগে কষ্ট হয় মানুহৰ অসুবিধা হয় গতিকে চৰকাৰে অতি সোনকালে ইয়াত সুবিধাখিনি দিব লাগে তেতিয়া ৰাইজৰ মানুহ সুবিধা হ'ব কাৰণ গড়খন বনাই থ'লেতো নহ'ব ইয়াত যিবিলাক মেচিনাৰী বস্তু এইবিলাক দিব লাগে আল্ট্ৰাচাউণ্ড দিব লাগে বা অতি আছে তাত অপাৰেশ্যনৰো সুবিধা আছে কিন্তু ডক্টৰ ঠিকে আছে কিন্তু না মেচিনাৰী মানে কি মানে মডেলৰ কাম আৰম্ভ হোৱা নাই এইটো বিল্ডিংহে মডেল কিন্তু পুৰণা যিটো মানে মডেলৰ সামগ্ৰী নাই আৰম্ভই কৰা নাই মানে অফিচিয়েলি কোনো মডেলৰ কাম ইয়াত আৰম্ভ কৰা নাই অনলি বিল্ডিংটোহে হৈছে মডেলৰ কোনো কাম ইয়াত এতিয়ালৈকে আৰম্ভ হোৱা নাই এতিয়াও আমাৰ অফিচিয়েলৰ হ'বৰ পৰা বহুত খবৰ চবৰ লোৱা হৈছে কিন্তু যে এতিয়া এই বস্তুটো দিয়া নাই গতিকে আমি চৰকাৰ হয় নহয় তাৰমানে এইটো ষ্টাৰ্টে হোৱা নাই মডেলৰ এইটোহে আচল কথা সেইকাৰণে ডক্টৰ বুলি এইটো মডেলৰ কোনো অফিচাৰ নাই ইয়াত মডেলৰ যিকোনো এটা এক্সট্ৰা ষ্টাফ থাকে এই ষ্টাফ আচলতে নাই এইটো পুৰণা যিটো আমাৰ সীমানাবস্তি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছিল সেইটোহে এইটোক মানে এতিয়া সেইটো বেয়া হোৱাৰ কাৰণে মেৰামতি হোৱাৰ কাৰণে সেইটো ইয়াত চলি আছে কিন্তু মডেলৰ কাম আৰম্ভ হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ